জীৱন হেনো বৰ অনুপম পিছে কাৰোবাৰ বাবে জীৱন বিষময় দুৰ্ঘটনাই সকলো কাঢ়ি নিলে নগাঁৱৰ ৰুবুলৰ এতিয়া পথৰ কাষৰ পৰিত্যক্ত বাহনেই শেষ আশ্ৰয় খুজি মাগি খায় ৰুবুলে এয়া নগাঁও চহৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিমৰুগুৰি চাৰিআলিৰ দৃশ্য সদাব্যস্ত এই পথেৰে চহৰখনলৈ প্ৰতিপল অহা যোৱা কৰে হাজাৰ হাজাৰ লোকে কিন্তু সকলোৱে প্ৰতিদিনে দেখি থকা এই গছজোপাৰ তলৰ এই পৰিত্যক্ত বাহনখনলৈ মন কৰক এই বিশেষ গাড়ীখনতেই ৰুবুল নামৰ লোকজনে জীৱন নিৰ্বাহ কৰে দিনৰ দিনটো খুজি মাগি আহি নিশা এই গাড়ীখনতেই ভাগৰুৱা শৰীৰটোক বিশ্ৰাম কৰিবলৈ এৰি দিয়ে ৰুবুলে ত্ৰিপুলালি কেতিয়াবা থাকে গাড়ীখনত হ'ল আজি এক মাহে হ'ব আৰু এক মাহ মানে হ'ল কি কয় দিনত মানুহৰ পৰা খোজোঁ আৰু হোটেলে চোটেলে খুজি মেলি খাওঁ আৰু ৰাতি হ'লে আহি পেলাই ইয়াতে শুই থাকোঁ কিন্তু আজিৰ পৰা কেইটামান বছৰৰ আগলৈকে ৰুবুলৰ আছিল এখন সুখৰ সংসাৰ পত্নী আৰু দুটি কণমানিৰ সৈতে সুখ স্বাচ্ছন্দ্যৰে পৰিপূৰ্ণ সংসাৰখনলৈ হঠাৎ নামি আহিল অমানিশা গাড়ীত কাম কৰা ৰুবুলে এটা দুৰ্ঘটনাত বাওঁ ভৰিত বৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হয় আৰু তাৰ পিছত সকলো এটা এটাকৈ হেৰুৱাই আজি পথৰ ভিক্ষাৰী নাই এতিয়া আপোনাৰ ঘৰ বাৰী বুলিবলৈ একো নাই নাই এতিয়া বৰ্তমানতো একো কাম কৰিব নোৱাৰোঁ আগতে কিহত কৰিছে আগত মই গাড়ীত কাম কৰিছিলোঁ ভৰি ভাঙাৰ পিছত নাই নাই নিজৰ কষ্টোপাৰ্জিত ধনেৰে সুখৰ সংসাৰৰ সপোন দেখা ৰুবুলক প্ৰয়োজন অকণমান সহায়ৰ ভঙা ভৰিখন ভাল কৰিব পাৰিলে পুনৰ নিজৰ ভৰিত থিয় দি উপাৰ্জনৰ পথ উলিয়াই ল'বলৈ চেষ্টা কৰাৰ ইচ্ছা আছে ৰুবুলৰ ভিডিঅ' জাৰ্নেলিষ্ট বিকিৰ সৈতে নগাঁৱৰ পৰা তপন কুমাৰ বৰাৰ ৰিপৰ্ট NK TV